welcome back to my channel. কি খবৰ সকলো ভালে আছে নে মই দৰ্শনাই লৈ আইছো আজি এটা নতুন প্ৰেংক ভিডিও আৰু জুৱা চশমা চ্যালেঞ্জ ভিডিওটো কেনেকুৱা লাগিল কওকচোন আপোনালোকৰ চশমা খুলিবই পাৰা নাই মানে জুৱা কালিৰ পৰা মানে চশমাটো পিন্ধিয়ে আছো আৰু এতিয়া কৰিম মই আজি এটা প্ৰেংক ভিডিও কাৰ লগত প্ৰেংক কৰিম মিস্টাৰ ডি লগত প্ৰেংক কৰিম আগতে ডিৰ লগত এটা প্ৰেংক কৰিছিলো মই বগৰীক লৈ প্ৰেংক কৰিছিলো আৰু আজি তাৰ লগত সেকেন্ড প্ৰেংকটো হ'ব প্ৰেংকটো কি হ'ব হেতু মই কৈ আছো আগতে মই হাজি কাছি লও মানে হি আৰু মই এতিয়া ওলাই যাম তো হাজি কাছি লও তাৰ পিছত কৈ আছো তো এতিয়া মই ৰেডি হ'বৰ কাৰণে মুখত প্ৰথমতে লগাম মামা আৰ্থৰ এটো জেল ফেস ময়শ্চাৰাইজাৰ এলোভেৰাৰ জেল ফেস ময়শ্চাৰাইজাৰ এটো মই লগাম আৰু লগাই আছো মই কিদিন ভাল পাইছো লগাই কিনে তো খুলি দিও আৰু এবাৰ লগাই লও ইয়াতে আছে এলোভেৰা আৰু অশ্বগন্ধা দুইটা আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় আৰু এটো হল মেডিকেলি টেস্টেড আৰু অল স্কিন টাইপৰ কাৰণে হয় সকলোৱে লগাব পাৰে তো মইটো লগাই ভালে পাইছো জলদি লগাও আৰু যাব লাগে এতিয়া এই এলোভেৰা জেল ফেস ময়শ্চাৰাইজাৰটো লগোৱাৰ ফলত আমাৰ স্কিনটো ইনষ্টেন্ট গ্লো হৈ পৰে কাৰণ ইয়াতে আছে এলোভেৰা আমাৰ এনো স্কিনটো গ্লো কৰাত মানে গ্লোইং কৰাত সহায় কৰে আৰু লগতে আমাৰ বয়সটো বহুত পৰিমাণে কমাই ৰাখে বয়সৰ চাপ পৰিবলৈ নিদিয়ে সহজে আৰু এইটো মেল ফিমেল সকলোৱে লগাব পাৰে প্ৰডাক্টটো বাই কৰিব বিচাৰিছে তেন্তে পাৰ্পল Amazon নাইকা আৰু মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটত আপুনি এভেইলেবল পাব মামা আৰ্থৰ সকলো প্ৰডাক্টে প্লাষ্টিক পজিটিভ হয় যিখিনি প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ৰিসাইকেল কৰে আৰু যদিহে আপুনি মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটৰ পৰা প্ৰডাক্ট বাই কৰে তেন্তে আপোনাৰ প্ৰত্যেকটা অৰ্ডাৰত একোডালকৈ গছপুলি ৰোপণ কৰিব আৰু আপোনাৰ অৰ্ডাৰৰ লগত হেতু লিংক কৰি প্ৰডাক্টৰ লিংকটো ডেসক্ৰিপচন বক্সতে আছে তাত গৈ কিনে আপোনালোকে প্ৰডাক্টটো বাই কৰিব পাৰে আৰু যদিহে দৰ্শনা 2022 এই কোডটো ব্যৱহাৰ কৰে মানে কুপন কোডটো ব্যৱহাৰ কৰে তেন্তে পাব 20% ডিসকাউন্ট মোৰ ফালৰ পৰা ডিসকাউন্ট হ'ব তো দৰ্শনা 2022 কোডটো ব্যৱহাৰ কৰিবলৈ নাপাহৰিব আৰু মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটৰ পৰা ললেহে কিন্তু 20% ডিসকাউন্ট হ'ব তো বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো তো এয়া মই ৰেডি হৈ গলো আৰু আজি প্ৰেংকটো কি জানেনে মানে ডিৰ লগৰ ল'ৰা এটাক মোক ফোন কৰি থাকিবলৈ কৈছো নামটো মই পূজা বুলি সেভ কৰিম ডিৰ যোনটো বেষ্ট ফ্ৰেণ্ড হয় আৰু তাক কৈছো যে তুমি মোক ফোন কৰিবা নামটো মই ছোৱালীৰ নামেদি সেভ কৰিম তাৰ পিছত ডিয়ে ভাবিব যে এইটো কোন হয় কিবা চক্কৰ চলি আছে নামটো ছোৱালীৰ নামেদি সেভ কৰিছে তো হেনুকা কিবা এটা কৰিম আপোনালোকে চাই থাকক বাকিখিনি বুজি পাব আৰু ভিডিওটোত আৰু তাক মই ফোন কৰি কৈ দিও যে মই ঘৰৰ পৰা ওলালো অলৰেডি তাৰ লগত মই কথা পাতিছো ফোন লগাইছো হেল্ল' ঐ হেৰি মই এয়া ওলাইছো বাবু আহি পাইছে হা শুনিছানে তো তুমি ধৰা 5 মিনিটমান পিছত তুমি এবাৰ ফোন কৰিবা মোক হা তাৰপিছত 5 মিনিটমান পিছত ফোন কৰি 2-3 মিনিটৰ মূৰে ফোন কৰি থাকিবা হা আৰু যোনবাৰ সি ফোনটো ধৰে হেল্ল' বুলি কৈ তুমি ফোনটো কাটি দিবা অ'কে আৰু মই তোমাক মাজে মাজে মেছেজ কৰিম যেতিয়া ফোন কৰিব লাগে অ'কে মেছেজ কৰিম নহয় এতিয়া প্ৰথম ফোনটো তুমি কৰি দিবা 5 মিনিটমান পিছত প্ৰথম ফোনটো কৰি দিবা অ'কে অল দ্য বেষ্ট পাৰিবনে নাই একদম ই যেন বিশ্বাস কৰিব লাগে আৰু যেন ল'ৰা হয় বেলেগ কোনোবা দেই দিয়া বাই দিয়া ফোনটো কৰি ল'লোঁ আৰু এটা কথা পাহৰিছিলোঁ নাম্বাৰটো আগতে মানে চেঞ্জ কৰি লওঁ তাৰ আচল নামটো দিয়া আছে ন পাপু বুলি মাতো নামটো পূজা বুলি কৰি লওঁ পূজা 2 অ'কে তো এয়া আহি গ'ল কিমান দিনৰ মূৰত দেখি আছে ল'ৰাটোক তো আমি এনেই এপাক আৰু ফুৰিবলৈ যাওঁ ন বহুত দিন যোৱা নাই এপাক ফুৰিবলৈ যাওঁ তো সেয়া আৰু মোৰ চকুত কিবা লাগিছে নেকি চোৱাচোন আলিনাৰ লাগি আছিল নেকি হেৰি হৈ গ'ল আৰু মোৰ হাতখন চাক না পুৰি কিনে কি হৈছে এইটো দেখিছেনে নাজানো কেনেকৈ কি পুৰিলে সেইকাৰণে বিয়া পিছত ভাত বনাব নিদিবা নহ'লে এনেকুৱা অৱস্থা হ'ব বলা আমি গৈ আছো কি ধুনীয়া বতাহ লাগিছে মোৰ ভাল মানে শুনি আছিলোঁ বতাহ আমি ঠাণ্ডা হবে মোৰ ফোনটো লৈছেনে মোৰ পকেটত অকণমান দিগদাৰ হয় সেইকাৰণে মানে তাৰ পকেটত তো
আমি যাম এতিয়া আজাৰাত বাবা ৰোল খাবলৈ হা কোন আহিছে হেল্ল' ঐ ক'ত আছ এই মই হ'ব দে তোক পাছত ফোন কৰিম একো শুনা নাই বাই বাই তাৰপিছত আমি যাম এতিয়া আজাৰা কি খাবলৈ বাবু বাবা ৰোল খাবলৈ কি চাই আছা জাম ক'ত আছে আকৌ ফোন কৰিছে হেল্ল' মই অন দা ৱে আছোঁ আৰে বাবা আমি পিছত কথা পাতিম দে মই একো শুনা নাপালোঁ চাৰিআলি যোৱা না পূজাই ফোন কৰি আছে এটা কিবা এটা কৈ আছে মানে হেল্ল' নাই আমি হেৰিৰ ফালে যাই আছোঁ নাই এই লগৰকেইটাৰ লগত অকণমান ওলাই আহিছিলোঁ এই হেৰিৰ ফালে যাই আছোঁ এয়াৰপৰ্টৰ ফালে গৈ আছোঁ মইতো কালি ক'ম বুলি ক'লোচোন কালি ক'ম দে আজি এতিয়া কেনেকৈ ক'ম মই কালি ক'ম দে পিছত মেছেজ কৰিম বাই পূজা কামৰ নহয় এই মানে এনে ক'ত আছোঁ সুধিছে আৰু ৰ'বাচোন মই কালি ক'ম দে নাই বাবা মই এতিয়া গৈ আছোঁ নহয় লগৰ হয় গৈ আছোঁ লাউড স্পীকাৰত আকৌ কিয় দিব লাগে মই তোক ৰাতি ফোন কৰিম দে অ'কে তোমাক আকৌ লাউড স্পীকাৰত কিয় দিব লাগে হেল্ল' নাই মই কালি ক'ম লগ কৰি কিনে ইমান কামোৰ কিয় দি আছা এই কালি ক'ম লগ কৰি কিনে এতিয়া আৰু তোক কিয় ক'ব লাগে তুমি ডেটত গ'লে তোমাকো কামোৰ দিব কওঁ আৰে ইমান মই মেছেজ কৰি আছোঁ তুমি নেক্সট টাইম ডেটত ওলালে গম পাবা কেনেকুৱা কামোৰ মেছেজ কৰি আছোঁ দে তুমি আৰু কিয় বহি থাকা ডেটত আহিছোঁ লগৰ লগত আহা বুলি ক'লোঁ হেল্ল' হেৰি সি পুৰা সন্দেহ কৰিছে জানা পুৰা সন্দেহ কৰি আছে সি কোন হয় মোক সুধি আছে আহি আছে মোৰ পিছফালে কেমেৰাত দেখিছোঁ কোন হয় সুধিব নালাগিব ফোনটো লাগি থাকক সি যেতিয়া ফোনটো ল'ব ন তেতিয়া তুমি কাটি দিবা আকৌ যেতিয়া সি মোৰ পৰা যেতিয়া ফোনটো কৰিব তুমি মানে তুমি হেৰি নকৰিবা হা হেল্ল' থওঁ দে দে পূজা হেল্ল' ছাৰ তাইক আৰু তুমি কিয় ফোন লগাব লাগে তুমি তাইক কিয় কাটি দিয়া না তাই ব্যস্ত থাকিব পাৰে ন কাটি দিয়া ব্যস্ত আছে তাই বয়ফ্ৰেণ্ডৰ কথা পাতি আছে কিন্তু কি ক'বা তুমি কোৱাচোন আৰে ব্যস্ত আছে চাগে তাই মোক কৈছিলে মই যাওঁ মানে ক'ৰবাত যাবলগীয়া আছিল ৰ'বাচোন ৰ'বা হেল্ল' সি পুৰা সন্দেহ কৰিছে এতিয়া আছোঁ আমি এই হেৰিফালে এয়াৰপৰ্টত
মা কি হল হ্যালো তুই পাইছো বাবু হ্যালো পূজা হয় পূজা হয় কিয় আকৌ ফোন কৰিব লাগে তাই ঘৰত ওলাই গৈছে চোৱা তুমি শুনি লোৱা মাতটো আকৌ ফোন কৰিছে হেল্ল' হেল্ল' প্ৰেংকটো ফাটি লৈ গ'ল তুমি গমেই পোৱা নাই ফোন কৰি আছা ভিডিঅ'ত মানে সি গম পাই গ'ল এইটো প্ৰেংক আছিল বুলি বুজিছা এই গম পাই গ'ল আৰু লাষ্টত মানে তাৰ মোবাইল দি মানে হেৰি কৰিলে কি বুলি কয় ট্ৰু কলাৰত গম পালা ন মানে তাৰ নম্বৰৰ পৰাই তাৰমানে কি ডাইল কৰিলে হা ডাইল কিয় কৰিম তাৰ নম্বৰটো সেভ আছে ন মোৰ তাত আহি যায় সেইটো ডাইল কৰাৰ লগে লগে আহি গৈছে বুজিছা গম পালে মানে পাৰ্থৰ এই নম্বৰ বুলি এইটো দিয়া দিয়া থেংক ইউ দিয়া দিয়া কথা পতা দে আমাৰ কোৱা কিবা এটা আমি এতিয়া ৰোল খাওঁ তুমি কি বুলি ভাবিছিলা কোৱাচোন বাবু পাৰ্থ পিছত ফোন কৰি আছো ৰবা কি বুলি ভাবিছিলা তুমি মই ভাবিছো পূজা ইমান কামৰ কিয় ফোন কৰি আছে বাৰু তুমি বিদ্যা তুমি বেলেগ ল'ৰা বুলি ভাবা নাই মই ল'ৰা বুলি পূজা তুমি বিদ্যা ল'ৰা বুলি ভাবা নাই বেলেগ ল'ৰা বুলি ভাবা নাই মিছা কথা নকবা তুমি সঁচাকে কোৱাচোন মোৰ শপত খাই কিনে তোমাৰ মানে বিশ্বাস হৈছে কি ভাবা নাই মানে কি আৰু কিয় ফোন কৰি আছে মই এইটো ডাউট হৈ গৈছে কিয় ইমান ফোন কৰি আছে তুমি মানে বেলেগ ল'ৰা হ'ব পাৰে মানে ছোৱালীৰ নাম্বাৰ দি সেভ কৰিছে এনেকুৱা অহা নাই ভাব সেইটো ভাবা নাই সঁচাই শপত নাই শপত হ'ব পেট পূজা হৈ গ'ল কলিংটো দিয়া অকণমান পেট পূজা হৈ গ'ল ই অকলে খাই আছে কলা বাবা ৰোল খালোঁ ইয়াতে এয়াৰপৰ্টৰ ওচৰত ধুনীয়া বাবা ৰোল বনাই বাবা ৰোল খালোঁ আৰু একদম মজা বাবা ৰোল মজাটো লাগিবই চীজ বাটাৰ এইবোৰ বাটাৰ নাথাকে চীজ থাকে ন দামো কম 80 টকা কলকাতা ৰোলত বাবা ৰোল খালি আগতে 90 আছিলে এতিয়া দাম বাঢ়িলে কিজানি কিন্তু ইমান টেষ্টি নালাগে তো এতিয়া ইয়াত আজি প্ৰেংকটো কেনেকুৱা লাগিল কি আৰু ইমান বাৰটো ফোন নকৰে ন পূজাই নৰ্মেলি এনেকুৱাটো ফোন নকৰে বাৰ কিয় ফোন কৰিছে মই কি কাৰণত ফোন কৰিছে জানো ভাবিছে কোনোবা ল'ৰাৰ নম্বৰ থাকে ছোৱালীৰ নম্বৰটো ছেভ কৰিছে মই নাম্বাৰটো পূজাটো বুলি ছেভ কৰিছোঁ সেইকাৰণে আৰু পূজা বুলি বাৰু সঁচাকৈ মোৰ ভাল ফ্ৰেণ্ড এজনী আছে আপোনালোকে জানে আগতে তাইৰ লগত ভিডিঅ' দিছোঁ তাই ভিডিঅ' চালে তাইও হাঁহিব অৱশ্যে তাইৰ লগত মই কথা পাতি থাকোঁ সেইকাৰণে মই পূজা বুলি ছেভ কৰিছোঁ তাইৰ লগত মই বেছি কথা পাতোঁ ফ্ৰেণ্ডৰ ভিতৰত তো সেইকাৰণে তাইৰ নাম্বাৰটোৱে দিছোঁ আৰু কেতিয়াবা বেলেগৰ লগত কথা পাতিলেও মই নামটো তাইৰ লগাই দিওঁ তেতিয়া সি মানে পূজাৰ লগত হ'ব দেই আৰু তো মজাক মে সঁচা কথা কৈ দিলোঁ তো কোকো কোলাৰ পূৰা হেৰি ওলাই গৈছে এইখন এৰোপ্লেন চলি আছে এইখন নাই কেমেৰাত একদম সৰু হয় তো আজি ভিডিঅ'টো এইখিনি আৰু নেকি বাই বাই এটা সৰুকৈ প্ৰেংক কৰিলোঁ বেবীৰ লগত বেবী নহয় তো বাই বেবী নহয় এনেই কেতিয়াবা মৰমতে মাতো আৰু বেবী হা 3-4 বছৰ পিছত হ'ব সেয়া বেবী নহয় ই একেবাৰে কেঁচুৱালৈ গ'ল দেখিছেনে নাই সেই বেবী নহয় মানে তোমাক বেবী বুলি মাতো কেতিয়াবা মৰমতে মাতো আৰু খং উঠিলে এনেকৈ দিওঁ নিদিওঁ বেলেগৰ দৰে নহয় মই হয় নাই কোৱা তাৰিফ এটা কৰা জানো মোৰ